গুৱাহাটীত 10 সহস্ৰাধিকৰ সমাৱেশেৰে আৰম্ভ হ'ব CPMৰ ৰাজ্যিক সন্মিলন। বিজেপিক পৰাস্ত কৰাৰ লগতে বাও বিকল্প গঢ়ি তোলাৰ লক্ষ্যৰে 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই সন্মিলন। সংবাদমেলযোগে সদৰি কৰে CPMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। অহা 5, 6 আৰু 7 জানুৱাৰী 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব CPMৰ 24 সংখ্যক ৰাজ্যিক সন্মিলন। আজি CPMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে। উপস্থিত থাকে CPMৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমান আৰু ৰাজ্যিক কমিটিৰ সদস্য নিৰংকুশ নাথ। লগতে সুপ্ৰকাশ তালুকদাৰে উক্ত সন্মিলনত অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি বিতংকৈ পৰ্যালোচনা কৰাৰ কথা উল্লেখ কৰে। লগতে তেওঁ সংসদত অমিত শ্বাহে সংবিধান স্ৰষ্টা B.R. আম্বেদকাৰক অসন্মান কৰাৰ কথা উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশতে 5টা বাওপন্থী দলে প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰে। বিগত 3 বছৰে বিজেপি চৰকাৰৰ অধীনত অসমত বৃদ্ধি হোৱা জলসিঞ্চন কৰা মাটিৰ পৰিমাণ কমি অহা, ড্ৰপ আউট হাৰ বৃদ্ধি হোৱা, নিবনুৱা সমস্যা বৃদ্ধি হোৱা প্ৰসংগ উত্থাপন কৰে সুপ্ৰকাশ তালুকদাৰে। নীতি আয়োগৰ প্ৰতিবেদনৰ তথ্যও সদৰি কৰে CPMৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে। গতিকে অহা 5, 6 আৰু 7 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া CPMৰ ৰাজ্যিক সন্মিলনত উক্ত বিষয়কেইটাক গুৰুত্ব সহকাৰে আলোচনা কৰি বিজেপিক পৰাস্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই সন্মিলনত দলটোৰ 10,973 গৰাকী সদস্যক প্ৰতিনিধিত্ব কৰি প্ৰায় 325 গৰাকী জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সন্মিলনৰ আৰম্ভণি হ'ব ব্ৰহ্মপুত্ৰৰ জাহাজঘাট ফাঁচী বজাৰত। এই সমাৱেশত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰ, দলৰ পলিট ব্যুৰোৰ সদস্য সুভাষিনী আলী, নিৰুৎপল বসু আৰু অসমৰ ৰাজ্যিক নেতৃত্বই ভাষণ দিব। আৰু উক্ত সমাৱেশৰ পাছত পাঞ্জাবাৰীৰ শিল্পগ্ৰামত 3দিনীয়া কাৰ্যসূচীৰে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। সংসদত অমিত শ্বাহে আলোচনাত অংশগ্ৰহণ কৰিবলৈ গৈ আমাৰ সংবিধানৰ যিগৰাকী জনক ডক্টৰ আম্বেদকাৰ, তেখেতক যি ধৰণে অপমান কৰিলে সেইটো স্বাধীন ভাৰতবৰ্ষত বোধহয় কোনেও কৰিব পৰা নাছিল। আৰু এইটোৱে দেখুৱালে যে আচলতে ভাৰতীয় সংবিধানৰ প্ৰতি বিজেপি নেতাসকলৰ অন্তৰত সামান্যতম তেওঁলোকৰ শ্ৰদ্ধাও নাই। গতিকে ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে। আমি বাওঁপন্থী 5টা দল CPI, CPIM, CPIML, RSP আৰু ফৰৱাৰ্ড ব্লক, এই 5টা দলে লগ লাগি আজি সমগ্ৰ দেশতে ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচী আমি বিভিন্ন ঠাইত পালন কৰিছোঁ। অসমতো বিভিন্ন জিলাবিলাকত আজি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছে। গতিকে এইটো হৈছে বিজেপি চৰকাৰৰ গণতন্ত্ৰ সম্পৰ্কে তেওঁলোকৰ যিটো দৃষ্টিভংগী, এই দৃষ্টিভংগী সংবিধান সম্পৰ্কে, গণতন্ত্ৰ সম্পৰ্কে তেওঁলোকৰ দৃষ্টিভংগীটো ওলাই পৰিছে। আমাৰ ৰাজ্যখনতো আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁ যি ধৰণে কথাবোৰ কৈ থাকে, তেওঁ হঠাতে কৈ দিলে যে আমি এতিয়াৰ পৰা আৰু ৰাজভৱনত কাকো কাৰ্যসূচী কৰিবলৈ নিদিওঁ। তেনেহ'লে আমি তেওঁক সুধিবলগীয়া কথাটো হ'ল, যিবোৰ ৰাজ্যত বিজেপি ক্ষমতাত নাই তাত তেওঁলোকে ৰাজভৱন যাত্ৰা কৰিবনে নকৰে? যেতিয়া ৰাজ্যখনৰ চৰকাৰখনৰ সম্পৰ্কে তেওঁলোকৰ কিবা ক'বলগীয়া থাকে তেতিয়া তেওঁলোকে কাৰ ওচৰত যাব? গতিকে তেওঁ ক'ব লাগে কৈ দিলে, তেওঁ নিজে ৰাজভৱন যাত্ৰা কৰিছিল বিজেপি কৰি থাকোঁতে। গতিকে এই বিজেপিৰ স্বৈৰাচাৰী আৰু অগণতান্ত্ৰিক যিটো দৃষ্টিভংগী, এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি গ্ৰহণ কৰিছোঁ। তাৰ লগতে আমাৰ ৰাজ্যখনত আমি দেখিছোঁ যে যোৱা 3 বছৰ ধৰি অসমত যি ধৰণে চৰকাৰখন চলাইছে, অলপতে মুখ্যমন্ত্ৰীয়ে ক'লে যে অন্য ৰাজ্যৰ বিজেপি মন্ত্ৰীসভাবিলাকে এতিয়া অসমৰ মডেলটো বোলে অনুসৰণ কৰিব বিচাৰিছে। অসমৰ মডেলটো কি? অসমৰ মডেলটো হ'ল যোৱা 3 বছৰত অসমত জলসিঞ্চন কৰা মাটিৰ পৰিমাণ সাংঘাতিক ধৰণে কমিছে। এইটো তথ্য হৈছে অসম চৰকাৰৰ তথ্য, ইকনমিক ছাৰ্ভে 2023-24। তাত তেওঁলোকে তথ্য দিছে যে মানে 5.69ৰ পৰা 3 বছৰৰ ভিতৰত অসমত জলসিঞ্চন কৰা মাটিৰ পৰিমাণ, য'ত খেতি কৰিব পাৰি,
তেনেকুৱা জলসিঞ্চন কৰিব পৰা মাটিৰ পৰিমাণ 2.06লৈ নামি আহিছে গতিকে এইটো হৈছে অসম মডেল হিমন্ত বিশ্ব শৰ্মাই যিটো অসম মডেলৰ কথা কৈছে অসমত যোৱা 3 বছৰত ড্ৰপ আউট হোৱা ল'ৰা ছোৱালীৰ সংখ্যা LP স্কুলত MP আৰু মানে আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী নিম্ন বুনিয়াদী আৰু উচ্চ বুনিয়াদী দুইটা ক্ষেত্ৰত যিটো ড্ৰপ আউটৰ হাৰ এইটো সাংঘাতিকভাৱে বাঢ়িব ধৰিছে অসমৰ পৰা চাকৰি বিচাৰি যোৱা 3 বছৰত 7.5 লাখ যি 3 বছৰ বিজেপিত অসমত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা 7.5 লাখ ল'ৰা ছোৱালী অসমৰ পৰা বাহিৰলৈ যাবলৈ বাধ্য হৈছে এইটো হৈছে অসম মডেল এতিয়া নীতি আয়োগে কি কৈছে অসম সম্পৰ্কে নীতি আয়োগে কৈছে যে ওভাৰঅল যিটো ডেভেলপমেণ্ট সামগ্ৰিক যিটো বিকাশ এই সামগ্ৰিক বিকাশ যদি আমি বিচাৰ কৰোঁ তেনেহ'লে 28খন ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষত এতিয়া 25 নম্বৰ স্থানত হৈছে আমাৰ অসম তাতে জিৰ' হাংগাৰ তেওঁলোকে উলিয়ায় যে মানে দৰিদ্ৰৰ সম্পৰ্কত তাত তেওঁলোকৰ স্থান হৈছে 25th হেল্থ তাত হৈছে 25th কোৱালিটি এডুকেশ্যন গুণগত শিক্ষাৰ ক্ষেত্ৰত স্থান হৈছে 25 নম্বৰ তেনেকৈ আপোনাৰ ড্ৰিংকিং ৱাটাৰ তাত হৈছে আমাৰ 22 নম্বৰ আৰু ইকনমিক ডেভেলপমেণ্ট অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে এতিয়া 23 নম্বৰ গতিকে আমাৰ জনমূৰি আয় য'ৰ পৰা কিছু আভাস পাব পাৰি জনমূৰি আয়ৰ ক্ষেত্ৰত অসমত দেখা গৈছে যে 3খন ৰাজ্য বাদ দিলে বিহাৰ উত্তৰ প্ৰদেশ আৰু এইফালে আপোনাৰ ঝাৰখণ্ড এই 3খন ৰাজ্য বাদ দিলে অসম আটাইতকৈ তলত আছে গতিকে আমি আমাৰ পাৰ্টিৰ ৰাজ্যিক সন্মিলন আমি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিম গুৱাহাটীত অহা 5, 6 আৰু 7 জানুৱাৰীত এই সন্মিলন অনুষ্ঠিত হ'ব আমাৰ শিল্পগ্ৰামত পাঞ্জাবাৰী শিল্পগ্ৰামত তাত 325 গৰাকী প্ৰতিনিধি বিভিন্ন জিলাক প্ৰতিনিধিত্ব কৰি পেলাই ইয়ালৈ আহিব এই সন্মিলনত আমি এই মূল বিষয়বিলাক যে অসমৰ এই চৰকাৰখনে অসমত আজি কি বিভৎস অৱস্থালৈ লৈ যাব ধৰিছে আজি তেওঁলোকে দুৰ্নীতিমুক্ত অসমৰ কথা কয় প্ৰতিটো বিভাগ মানুহ এজনে যেতিয়া মাটিৰ কাম এটা সাধাৰণ কৰিবলৈ যায় তেওঁ কিমান হাৰাশাস্তিৰ সন্মুখীন হয় এইটো ভুক্তভোগীজনেহে জানে প্ৰতিটো বিভাগত এতিয়া দুৰ্নীতি যেনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু অসমৰ এতিয়া এজন ধনী মানুহত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু বাকী মন্ত্ৰীবিলাকৰ পৰিয়াল এই কাৰণে আমি এই বিষয়বিলাক আলোচনা কৰি কি ধৰণে বিজেপি বিৰোধী যিটো আমাৰ সংগ্ৰাম এই সংগ্ৰামটো আমি আগলৈ কেনেকৈ লৈ যাব পাৰোঁ তাৰ কাৰণে এই অহা 3, 5, 6 আৰু 7 এই 3দিনীয়া কাৰ্যসূচী যে হ'ব তাত আমি পৰিকল্পনা গ্ৰহণ কৰিম তেনেকৈ এইখন চৰকাৰৰ ক্ষেত্ৰত দেখা গৈছে যে মানুহৰ কিন্তু বিজেপি সম্পৰ্কে ধাৰণাবিলাক সলনি হ'ব ধৰিছে বিজেপি বিৰোধী ক্ষোভ বাঢ়িছে বিভিন্ন আন্দোলন সংগ্ৰামৰ মাজেৰে আমি এইটো দেখিছোঁ গতিকে এই আন্দোলনবিলাক যাতে নহয় তাৰ কাৰণে একফালে তেওঁলোকে বিভিন্ন ধৰণৰ বাধা নিষেধ জাৰি কৰিছে এতিয়া গুৱাহাটীত এখন ফিল্ড নাই য'ত পলিটিকেল পাৰ্টি এখন মিটিং কৰিব পাৰে যিকোনো পাৰ্টি বিজেপিক বাদ দিলে কোনো দলে এতিয়া ভাল ফিল্ড এখনত য'ত মানে তেওঁলোকে নিশ্চিন্তমতে মিটিং কৰিব পাৰে তেনেকুৱা এখন ফিল্ড তেওঁলোকে নাইকিয়া কৰিলে বিভিন্ন ধৰণে ফিল্ডবিলাকত তেওঁলোকে ঘৰ বান্ধি পেলাইছে গতিকে এই ধৰণে আমি দেখিছোঁ তাৰ মাজতো মানুহৰ যিটো ক্ষোভ এই ক্ষোভটো বিভিন্ন ধৰণে প্ৰকাশিত হৈ আছে গতিকে এই ক্ষোভটো যাতে বন্ধ কৰিব পাৰি তাৰ কাৰণে যিটো সাম্প্ৰদায়িক তেওঁলোকৰ কেম্পেইন শেহতীয়াভাৱে গৰুক কেন্দ্ৰ কৰি যিটো আৰম্ভ কৰিছে গতিকে চাৰিওফালৰ পৰা সাম্প্ৰদায়িক বিভাজন অসমত হিন্দু মুছলমানৰ বিভাজন যিটো অসমত কেতিয়াও পৰম্পৰা নাছিল আজি এই পৰম্পৰাটো আৰম্ভ কৰিবলৈ বিজেপিয়ে নানা ধৰণে চেষ্টা কৰিছে গতিকে আমাৰ সন্মিলনৰ মূল বিষয়বিলাক হ'ব কেনেকৈ বিজেপিক প্ৰতিৰোধ কৰিব পাৰি আপোনালোকে জানে যে CPM অসমত খুব এটা ডাঙৰ দল নহয় কিন্তু ৰাজনৈতিক ক্ষেত্ৰত CPMৰ এটা প্ৰভাৱ আছে এইকাৰণে যে একফালে হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য বিজেপি নেতাসকলৰ প্ৰচণ্ড দুৰ্নীতি তেওঁলোকৰ অসৎ কাম কাজ আৰু আনফালে CPMৰ যিটো নীতিনিষ্ঠ যিটো ৰাজনীতি আমি বহু বছৰ ধৰি কৰি আছোঁ কোনোবাই ভাল পাব তাৰ কাৰণে আমি কিবা কথা ক'ম কোনোবাই বেয়া পাব তাৰ কাৰণে আমি সৎ কথাটো নকম এই ৰাজনীতি আমি কেতিয়াও কৰা নাই গতিকে অসমৰ ৰাইজৰ মাজত CPMৰ এটা ভাল ভাৱ মানুহৰ মাজত আছে আৰু যিবিলাক বিৰোধী ৰাজনৈতিক দল তাৰ ভিতৰতো CPMৰ এটা মৰ্যাদা আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আছে কিন্তু আমি আমাৰ যিটো প্ৰভাৱ মানুহৰ মাজত আছে সেই প্ৰভাৱ মতে আমাৰ পাৰ্টিটো এতিয়াও সেই পৰিমাণে বিকশিত কৰিব পৰা নাই
গতিকে আমাৰ সন্মিলনৰ মূল বিষয় হ'ব অহা 3 বছৰত আমি কেনেকৈ আমাৰ পাৰ্টিটোক আগফাললৈ লৈ যাব পাৰোঁ 2026 চনৰ নিৰ্বাচন আছে তাত কেনেকৈ আমি অসমত বাওঁপন্থী প্ৰতিনিধিৰ সংখ্যা বিধানসভাৰ ভিতৰত বৃদ্ধি কৰিব পাৰোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কেনেকৈ পঞ্চায়তবিলাকত বাওঁপন্থী প্ৰতিনিধিৰ সংখ্যা বিৰোধী দলৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰিব পৰা যায় তাৰ কাৰণে আমি আমাৰ সন্মিলনত আমি এটা পৰিকল্পনা গ্ৰহণ কৰিম তাৰ লগে লগে সামগ্ৰিক যেটো পৰিকল্পনা হ'ব সেইটো কেনেকৈ বিজেপিক শাসনৰ পৰা আঁতৰ কৰিব পৰা যায় গতিকে শাসনৰ পৰা যদি আঁতৰ কৰিব লগা হয় তেনেহলে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক বাওঁপন্থী সকলো দলৰ এটা ঐক্য অসমত গঢ়ি উঠিব লাগিব গতিকে ইয়াৰ কাৰণে কি ধৰণে আগবঢ়া যায় সেই পৰিকল্পনাটো আমি আমাৰ সন্মিলনত কৰিম এই সন্মিলনৰ আৰম্ভণিটো হ'ব 5 তাৰিখে এখন বিশাল জনসভাৰ মাজেৰে আমাৰ যেটো প্ৰাথমিক যেটো খবৰ আহিছে যে অন্তত 10,000 মানুহ এবাৰ আমি সমবেত কৰিব পাৰিম আমাৰ সভা হ'ব ব্ৰহ্মপুত্ৰৰ পাৰৰ জাহাজঘাটত মধ্যম খণ্ড বুলি যেটো জাহাজঘাট আছে এই জাহাজঘাটত আমি আমাৰ সভাখন 5 তাৰিখে 12 বজাৰ পৰা অনুষ্ঠিত কৰিম এই সভাত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ আমাৰ দলৰ পলিট ব্যুৰো সদস্য আৰু কানপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদ সুভাষিনী আলী তেখেত উপস্থিত থাকিব আৰু আমাৰ দলৰে প্ৰাক্তন সাংসদ পলিট ব্যুৰো মেম্বাৰ নীলোৎপল বসু এই তিনিজন বাহিৰৰ পৰা অৰ্থাৎ আমাৰ সৰ্বভাৰতীয় নেতা উপস্থিত থাকিব আৰু আমাৰ সকলোৰে পৰিচিত হেমেন দাস আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ এনেকৈ ৰাজ্যিক নেতৃত্ব এই সভাখনত উপস্থিত থাকিব গতিকে এই সভাৰ মাজেৰে আমাৰ আৰম্ভণি হ'ব আৰু 3 দিন ধৰি পাঞ্জাবাৰীত আমাৰ 3 দিনীয়া প্ৰতিনিধি সন্মিলন য'ত 325 গৰাকী প্ৰতিনিধি অংশগ্ৰহণ কৰিব ইয়াৰ মাজেৰে এটা নতুন পৰিকল্পনা লৈ আমি আমাৰ ৰাজ্যখনত আগবাঢ়িম বুলি আমি এটা প্ৰস্তুতি চলাইছোঁ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল 2023 চনত কিন্তু চৰকাৰে বিভিন্ন অজুহাতত এইটো অনুষ্ঠিত নকৰিলে এতিয়া তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰিছে আৰু পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে ৰাজনৈতিক দলক মতামত দিবলৈ কোনো সুযোগ নিদিলে প্ৰেক্টিকেলি মাত্ৰ 2টা দিন ৰাজনৈতিক দলবিলাকক দিছিল যাতে তেওঁলোকে সমগ্ৰ অসমৰ পঞ্চায়ত সম্পৰ্কে তেওঁলোকে যেটো খচৰা কৰিছে সেই সম্পৰ্কে মতামত দিব পাৰে এইটো অসম্ভৱ কথা এটা গতিকে ৰাজনৈতিক দলবিলাকক ইগনোৰ কৰি তেওঁলোকে বিজেপিয়ে নিজৰ খুচিমতে যেটো তেওঁলোকৰ মানে যেটো অসম যেটো নিৰ্বাচন আয়োগ তাক ব্যৱহাৰ কৰি তেওঁলোকে সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰিলে এতিয়া এইটো হাইকোৰ্টলৈ কেছ গৈছে আমি বিচাৰো হাইকোৰ্টত এইটো বন্ধ হৈ নাথাকক কিন্তু পঞ্চায়ত নিৰ্বাচনত যি ধৰণে সমষ্টিবিলাক নিৰ্ধাৰণ কৰিলে কেনেকৈ কৰিলে 4,000 মুছলমান মানুহ আছে তাৰ কাৰণে এটা সমষ্টি আৰু 1,000 ক'ৰবাত হিন্দু মানুহ আছে তেওঁলোকৰ কাৰণে এটা সমষ্টি দেখ তেওঁলোকে ভাবে যে মুছলমান মানুহে আমাক ভোট নিদিয়ে গতিকে মুছলমানৰ সমষ্টিটো কমা গতিকে যেটা একেবাৰে ঠাঁচি মুছলমান অঞ্চলবিলাকত আনকি ৱাৰ্ডবিলাকতো তেনেকুৱা কাম তেওঁলোকে কৰিছে গতিকে অত্যন্ত গৰ্হিত কাম কৰিছে আমি বিচাৰো নিৰ্বাচন সঠিক সময়তে হওক কিন্তু এই যিবিলাক তেওঁলোকে অন্যায় কাম কৰিলে এইটোৰ পৰিৱৰ্তন হওক অসম নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিৰ ঠাৰত নচাৰ সলনি আইনমতে যেটো হ'ব লাগে যেটো ন্যায়সংগত এইটো কৰাৰ কাৰণে আমি দাবী জনাইছোঁ 1 নম্বৰ 2 নম্বৰ হ'ল পঞ্চায়ত নিৰ্বাচনত মানুহে এইবাৰ ভোট কেনেকৈ দিব সেইটো এটা আচৰিত কথা এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে উপযুক্ত প্ৰাৰ্থীজন যাতে নিৰ্বাচিত কৰিব পৰা যায় তাৰ কাৰণে আমি দলীয় প্ৰতীকটো বন্ধ কৰিছোঁ আচ্ছা বহুত মানুহে ভাবিছে ভাল কথা দলীয় প্ৰতীকটো বন্ধ কৰিছে আচলতে বন্ধ কৰিছে নে পঞ্চায়তৰ ৱাৰ্ডবিলাকত দলীয় প্ৰতীক নাথাকে কিন্তু প্ৰতিটো পঞ্চায়তৰ পৰা এজন আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হ'ব তেওঁৰ দলীয় প্ৰতীক থাকিব জিলা পৰিষদৰ সদস্য তেওঁলোকৰ দলীয় প্ৰতীক থাকিব তেলে এইটো কি নিৰ্বাচন হাইব্ৰিড মই 3টা ভোট দিম পঞ্চায়ত নিৰ্বাচনত এটা পঞ্চায়তৰ সদস্যৰ কাৰণে এটা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে এটা জিলা পৰিষদৰ সদস্যৰ কাৰণে পঞ্চায়তৰ মেম্বাৰটোৰ ভোট দিম মই যাত কোনো দলীয় সিম্বল নাই জিলা পৰিষদ ভোটটো দিম মই দলীয় সিম্বলত মই আঞ্চলিক পৰিষদত সদস্যত ভোট দিম মই
দলীয় মানে যিটো চিম্বলত চিহ্নত তেনেহ'লেতো ভেকো ভাওনাত নহয় কি গতিকে আমাৰ কথা হ'ল মানুহে ৰাজনৈতিকভাৱে ভোট দিয়ে গতিকে ৰাজনৈতিক চিহ্নৰ ওপৰত ভোট দি পেলাই আপোনালোকে নিৰ্বাচন কৰক 1 নম্বৰ 2 নম্বৰ তেওঁলোকৰ লক্ষ্য হ'ল কেনেকৈ এই নিৰ্দলীয় বুলি যিবিলাক নিৰ্বাচিত হ'ব তেওঁলোকক যাতে কিনি পেলাই বিজেপিয়ে দাবী কৰিব পাৰে সমগ্ৰ অসমত আমি জিকিলোঁ তেওঁলোকে যদি সঁচাকৈয়ে মানুহৰ সন্মুখাসন্মুখ হ'ব বিচাৰিছে দলীয় মানে যিটো প্ৰতীক তাতে নিৰ্বাচন কৰকচোন গতিকে এই পঞ্চায়ত নিৰ্বাচনৰ এই খেলিমেলিবিলাক আঁতৰ কৰাৰ কাৰণে দাবী জনাইছোঁ আৰু আমি এই পঞ্চায়ত নিৰ্বাচনত পৰিকল্পিতভাৱে আমি অংশগ্ৰহণ কৰিম ইতিমধ্যে বাওঁ দলবিলাকৰ মাজত বুজা পৰা হৈছে আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বাকী দলবিলাকৰ লগতো আমি আগ্ৰহী যাতে বিজেপি বিৰোধী ভোটটো ভাগ কৰি পেলাই পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব পাৰোঁ